আজি 5 ছেপ্টেম্বৰ 2024 তাৰিখ বৃহস্পতিবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসম ভেলী একাডেমিটো ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ যুটীয়া সহযোগত আমি শিক্ষক দিৱস উদযাপন কৰোঁ। উক্ত দিনা ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে মিলি আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ সাৰুৱা ভাষণেৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি যি শ্ৰদ্ধা সেই শ্ৰদ্ধা জ্ঞাপন কৰে। ঠিক একেদৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি তেওঁলোকে বিভিন্ন ধৰণৰ পৰামৰ্শ দাঙি ধৰে। শেষত আমাৰ ছাত্ৰ ছাত্ৰীয়ে নাটক আৰু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মন জয় কৰিবলৈ সক্ষম হয়। তাৰে কিছু কিয়াদাংশ কষ্ট কৰি নিজে উপনীত হ'ব লাগে। এইখিনিয়ে কৈ মই মোৰ বক্তব্যটো সামৰণি মাৰিলোঁ। ধন্যবাদ। मैं अपने देश के लिए कुछ करना चाहती हूँ, आपको और अपने देश को गर्व महसूस करवाना चाहती हूँ। आखिरी सांस तक अपने देश के लिए लड़ना चाहती हूँ। मनवा में मेरे आंधी है उठी बस अपनी खड़ी हूँ मैं, सांसों में बांध अपनी ही सांस निश्शब्द खड़ी हूँ मैं, दुनिया से जीती खुद से हार बस ध्वस्त खड़ी हूँ मैं, पानी न मैं न लफ्ज़ मैं अब मस्त खड़ी हूँ मैं। नादान चुनरी में तारे छुपाऊं अरे तुम्हें पता है ये लड़की फौज में जाना चाहती है। जो अपने आप की सुरक्षा नहीं कर सकती वो हमारे देश की सुरक्षा तो क्या ही करेगी।